হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? এয়া চাওকচোন, ছোৱালী এতিয়া ৰাতিপুৱা উঠিলে আৰু বাছ কৰাই দিলোঁ আৰু এইফালে আকৌ তাইক ৰেডিও কৰাই দিছোঁ, কাৰণ তাই মমাকৰ ঘৰলৈ যাব। এয়া চাওক, খাই দিছে। আৰু মোৰ আকৌ কেক এটাও অৰ্ডাৰ আছিলে, সেয়া কেকটো বনালোঁ। ফাইনেল লুকটোকে আপোনালোকক দেখাই দিছোঁ দেই। আধা কেজি ওজনৰ দিছিলে কেকটো। এতিয়া চাওকচোন আপোনালোকে ৱেটটো কিমান হৈছে। আৰু এইফালে আকৌ পেকিং কৰি থৈ যাওঁ, কাৰণ ময়ো মাহঁতৰ ঘৰলৈ যাম। আৰু এইফালে আহি থাকোঁতে আকৌ এয়া মোৰ মামী হয় আৰু এয়া মামী ছোৱালী লগ পালোঁ। আৰু এইফালে ঘৰ আহি পালোঁহি মই। আৰু এয়া ভণ্টি আৰু এয়া ছোৱালী, চাওকচোন কি কৰি আছে। আৰু সকলোৱে নিজৰ নিজৰ কামতে ব্যস্ত হৈ আছে। আৰু আজি ঘৰতে কিবা এটা সৰু সুৰা অনুষ্ঠান আছে যিহেতু, আৰু সকলোৱে এতিয়া নিজৰ নিজৰ কামত ব্যস্ত। মই বোলো অলপমান ভিডিঅ'ই কৰি থৈ দিওঁ। আৰু এইফালে চাওকচোন, এয়া সৰু বৰমাই আকৌ এইফালে কিবা মিক্সিত কিবা পিচি আছে। আৰু এয়া আমাৰ মুনু। আৰু এইফালে আকৌ আমাৰ এয়া কাকা, মানে ডাঙৰ কাকা। মোৰ কাকা ককাই কয়, ডাঙৰ কাকা দেই। আৰু এয়া চাওকচোন, জেঠাই কথা পাতি আছে, কিবা কিবি কথা পাতি আছে। আৰু এইফালে আমাৰ ডাঙৰ বৰমা, আৰু এইফালে আকৌ কাকাই লাগে মোৰ সেইজন, সেয়া ৰান্ধি আছে। মাছ, মাংস আৰু পনীৰ বনাই আছে। আপোনালোকক দেখাই দিছোঁ। এইফালে আমাৰ বৌ আৰু এয়া মামী আহিছে, আলহী হয় মামী। আৰু এইফালে আমাৰ ভণ্টি এইফালে চোতাল সাৰি আছে।